মই চুনমণিয়ে আমাৰ চেনেল লাইফষ্টাইল ফেশ্বনৰ আন এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। হোলীটো ধুনীয়াকৈ গ'ল সকলোৰে, আনহাতে আমাৰো খুব ধুনীয়াকৈ গ'ল। আজি যাম বৰ্ণালীহঁতৰ ঘৰলৈ। বৰ্ণাৰ ঘৰত এটা কাৰণত যাম। কি হ'ল কোৱা? আমি কথা এটা পাতিম দেই। আজি গৈ আছোঁ বৰ্ণাৰ ঘৰলৈ। সিহঁতে যাব মাতা দি এপ্ৰিলৰ ফাৰ্ষ্ট উইকত তেনেকুৱা সময়তে যাব। মৃদবিকৰ বাৰ্থডে আশে পাশে তাৰপিছত যাব। সেইকাৰণে আজি সিহঁতৰ ঘৰলৈ গৈ আছোঁ। বহুত দিন যোৱাও নাই যিহেতু। আনহাতে সিহঁতে সিদিনা আহিছিলে মাজতে, আৰু এতিয়া স্কুলো বন্ধ কায়নৰ, সেইকাৰণে ভাবিছোঁ এপাক গৈও আহিছিলোঁ। গা অলপ বেয়া আছিলে এইকেইদিন ফাকুৱাৰ পাছতে। পিছবেলা গা ধোৱা হ'ল কাৰণে তেওঁ ঘপককৈ চৰ্দি জ্বৰ লাগিল, আৰু ভাইৰেল টাইপৰো অলপ হৈছে। যিহেতু বতৰটো একদম ধূলিয়ৰি হৈ গৈছে আৰু ইমান বেছি ঠাণ্ডা গৰম হৈ আছে, সেইকাৰণেও হ'ব পাৰে। চ' আজিৰ দিনটোৰ ব্লগটো আপোনালোকে চাই থাকক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল খুলি দিব লাগে মানে, ইমান চালাক। গাজর খালি? তুই পেন নাই? নাই। পেন নাই? এয়া হ'ল আশ্ৰফ দা। তেওঁ মোৰ হাজবেণ্ডক কোলাত লৈ ডাঙৰ কৰা। তেওঁৰ দেউতাক, তেওঁ আৰু তেওঁৰ ল'ৰাহঁত ইয়াতেই সহায়কাৰী হিচাপে কাম কৰিছিল দেউতাহঁত থাকোঁতে। আনহাতে এয়া আমি যাবৰ কাৰণে ৰেডি হ'লোঁ। মেডবিকক ৰেডি কৰাই হাজবেণ্ডে ওলাই আছে। আমি অলপমান সময় আগফালে ৰখি পেলাই এতিয়া হাজবেণ্ডে দৰজা মাৰিবলৈ ওলালে। চ' আপোনালোকে চাই থাকক, আৰু বৰ্ণাহঁতৰ তালৈ আমি গৈ আছোঁ এতিয়া। সোমোৱা, গাড়ীত সোমোৱা হা। হাজবেণ্ডে আমাক বৰ্ণাহঁতৰ ঘৰত থৈ তেওঁ বাহিৰে যাব চাইটলৈ ডিউটিলৈ, আৰু কাম চলি আছে যেতিয়া ক্ষতি কৰিব নোৱাৰে। চ' তেওঁ দুপৰীয়া তাত ভাত খাবৰ কাৰণে আহিব। আজিৰ দিনটো তাতে থাকিম, সন্ধিয়া সময়তহে উভতিম চাগে, কাৰণ ইহঁতো যাব যেতিয়া, সেইকাৰণে লাষ্টবাৰ লগ কৰি লওঁ। আৰু যিহেতু বৰ্ণাহঁতক মই বাৰ্থডেতে লগ পাম, মেডবিকৰ বাৰ্থডেত লগ পাম। চ' আমি আহি আছোঁ এয়া। আজিকালি মেডবিকে কথা ক'ব পৰা হৈছে। দীঘলীয়া শব্দ ক'লে সি লাহে লাহে কৈ যায়। সেইকাৰণে সি আওৰাই মোৰ মুখে যি সুধি আছোঁ উত্তৰ দি আহি আছে। ৰাস্তাৰ মানুহো চাই আহি আছে, ৰাস্তাৰ ঠাইবোৰ বজাৰবোৰ চাই আহি আছে। ক'ৰবাত যাম বুলি ক'লে আজিকালি বুজা হৈছে কাৰণে একদম পটককৈ ৰেডি হৈ যায়, আৰু খুবেই ভাল পায়, বহুত বেছি হেপ্পী হয়। চ' আমি এতিয়া অলপমান দূৰ আছে আৰু পালোহি, আৰু যিহেতু সেইকাৰণে আমি আজি বজাৰৰ মাজেদিয়ে আহিলোঁ। আজি ইমান ভিৰ পোৱা নাই। এয়া আমি বৰ্ণাহঁতৰ ঘৰ পালোঁহি। এণ্ট্ৰেঞ্চত সোমাইছোঁৱে। বৰ্ণা গৈছে বজাৰলৈ, ৰাস্তাতে পালোঁ। কায়নে কিন্তু গম নাপায় আমি আহিম বুলিও, সেইকাৰণে মায়ে আগতেই কৈছে, একেবাৰে গম নাপায়। সি এতিয়া গ'লে আমি শ্বক হৈ যাব।
কায়নে আৰ্ট স্কুলত খুব সোনকালে কেটচ কৰিছে ড্ৰয়িংবোৰ, সেইকাৰণে খুব ধুনীয়া ধুনীয়াকৈ ড্ৰয়িংবিলাক বনাইছে, আহিয়ে দেখুৱাইছে কিমানখিনি আঁকিলে কি নাই। আৰু যিহেতু মোৰ ড্ৰয়িঙৰ প্ৰতি আগৰে পৰাই ক্ৰাফ্টৰ প্ৰতি চখ আছে, সেইকাৰণে আহিয়ে দেখুৱাইছে কি আঁকিলোঁ জেঠাই আৰু কিমান কি শিকালে। আৰু তাৰ খুব সোনকালেই হাত আহিছে, যিহেতু মাকৰো মোৰো বা মাহঁতৰো আগৰ ড্ৰয়িঙৰ প্ৰতি চখ আছিলে, সেইকাৰণে সিও খুব সোনকালে কেটচ কৰিছে। বাকী দুইটা খেলাত এতিয়া ব্যস্ত। আমাৰ এটা একদম বল পাইলৈ ক'বই নোৱাৰে চাওকচোন। কায়নে কৈ আছে ফাকুৱাৰ দিনৰ কথা, ফাকুৱা কিদৰে কাৰ লগত খেলিলে, ক'ত খেলিলে, সকলোবোৰ কৈ আছে। মই কথা এটা আপোনালোকক শ্বেয়াৰ কৰোঁ, কিয় নাজানো, মই সৰুকালত যেতিয়া ফাকুৱা খেলিছিলোঁ তেতিয়া কিবা ফবিয়া টাইপৰে আছিল নে কিয়ে আছিল, খুব বেছি ভয় কৰিছিলোঁ। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈকে, একদম সৰু এপা, তেতিয়ালৈকে ফাকুৱাৰ প্ৰতি বহুতখিনি ভয় আছিল। সেইদিনা মোৰ জ্বৰ হ'বই হ'ব, কিয় নাজানো। মই বিয়াৰ পাছতহে প্ৰথম ফাকুৱা খেলিছোঁ, ফাৰ্ষ্ট টাইম ফাকুৱা খেলাৰ দিনেই হ'ল বিয়াৰ পাছত। চ' কিয় নাজানো বহুত বেছি ফাকুৱালৈ ভয় কৰিছিলোঁ। আনহাতে ইফালে কায়ন আৰু মেধভিক ইফালে ফাকুৱা প্ৰথমবাৰৰ পৰা ইমান ধুনীয়াকৈ খেলিছে নহয়। সেইটো সময়ত আইতাই সদায় কৈছিলে মোৰ সেইদিনা জ্বৰ হ'বই হ'ব। সেই দুদিন মোক ঘৰৰ ভিতৰত সুমুৱাই থৈ দিয়ে। ৰঙা, নীলা, হালধীয়া বিভিন্ন ধৰণৰ ৰং সানি অহা মানুহ দেখিলেই খুবেই ভয় খাইছিলোঁ। সেইদিনা গোটেই দিনটো এটা ৰুমত মই মাহী বা আইতাহঁতৰ বুকুতে সোমোৱাই আছিলোঁ, সৰু এপা বহুত ডাঙৰলৈকে তাতেই খোৱা বোৱা কৰিছিলোঁ, মেলিছিলোঁ, বাহিৰত একেবাৰে নোলাইছিলোঁ গোটেই দিনটো। আৰু কিয় নাজানো মানুহৰ হুলস্থুল শুনিলেই সেই বস্তুটো মই একদম সহ্য কৰিব নোৱাৰোঁ। হুলস্থুল, ভিৰ, সেই বস্তুটো একেবাৰে মোৰ সহ্য নহয়। ভিৰ আৰু হুলস্থুলটো আজিলৈকে সেইটো বস্তু আছে, বেছি হুলস্থুল শুনিলে আৰু ভিৰ হ'লে মেলিলে বুকুখন ধপধপাই আহে। কিয় আপোনালোকৰ লগত হয় নেকি কেতিয়াবা, আপোনালোকে কমেণ্ট কৰি হ'লেও জনাবচোন সেই বিষয়ে। মই যাওঁ দেই, থাকা। বাই বাই। বাই বাই। মই যাওঁ। ইফালে দিনটো ইয়াতে খেলা ধূলা কৰি লৈ আজৰি হৈ পেলাই এতিয়া সন্ধিয়াই লাগিবৰ হ'ল। অজয়ো ডিউটিৰ পৰা আহি পালেহি, মা এনেই বিচনাতে বাগৰি আছে। ইফালে ইয়াৰ দুইটা খেলাত একেবাৰে ব্যস্ত। কায়ন আছে এইটো ৰুমত দেউতাকৰ লগত কিবা লিখি আছে। চ' দুইটা খেলাত ব্যস্ত। আমি হাজবেণ্ড আহিলে অলপ পাছতেই যামেই। আজিৰ ব্লগটো ইমানতেই সামৰোঁ। ধন্যবাদ বন্ধুসকল।